ND24 প্ৰতিগৰাকী দৰ্শকলৈ আজি অসমীয়া নৱবৰ্ষ আৰু মানুহ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজি কাছাৰী ময়দানত। ৰাজ্যজুৰি এতিয়া ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাই উঠিছে চৌহদ। আৰু এই মুহূৰ্তত এক পৰিৱেশ দেখাব বিচাৰিছোঁ, কাৰণ ৰঙালী বিহুৰ যি উৎসাহ উদ্দীপনা এই দেখিবলৈ পোৱা গৈছে গাঁৱে ভূঞে। আৰু সমান্তৰালভাৱে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক বছৰৰ দৰে এই বৰ্ষও তেওঁলোকে যি মুকলি বিহু অনুষ্ঠিত কৰিছে আজি পহিলা বহাগৰ দিনাখনে। মোৰ সতীৰ্থই দেখাব ইতিমধ্যে কেইবাটাও কৃষ্টি দলে তেওঁলোকৰ যি কৃষ্টি এই কৃষ্টি প্ৰদৰ্শন কৰিছে। আৰু এটা জেং বিহু দলে আমি এই মুহূৰ্তত তেওঁলোকৰ যি জেং বিহু প্ৰদৰ্শন কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি এই পৰিৱেশটো দেখাইছোঁ ND24 দৰ্শকসকলক। আৰু কেইবাটাও দলে আচলতে এটা অংশগ্ৰহণ কৰিব যে তেওঁলোকৰ কৃষ্টি এই কৃষ্টি তেওঁলোকে প্ৰদৰ্শন কৰিব। আমি প্ৰথমতে অকণমান দেখাই ল'বলৈ চেষ্টা কৰিছোঁ। আমি কথা পাতিবলৈ চেষ্টা কৰিম। ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে, জেং বিহু যোৱা যিহেতু সামৰণি পৰিছে, আৰু আমি কথাখিনি পাতি ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্ততে যে কেনেকুৱা ধৰণৰ বিগত বৰ্ষৰ দৰে এইবাৰ আপোনালোকে আয়োজন কৰিছে, কেনেকুৱা ধৰণৰ উৎসাহ উদ্দীপনা এইবাৰ? ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজিৰ এই ঐতিহাসিক কাছাৰী ময়দানত প্ৰতি বছৰৰ দৰে এই বছৰ মুকলি বিহুৰ আয়োজন কৰিছে। এই মুকলি বিহুৰ বাকৰিৰ পৰা আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, অসমীয়া নতুন বছৰৰ আন্তৰিক ওলগ জনাইছোঁ। আৰু আহি থাকিবলগীয়া দিনটো আমাৰ সকলোৰে কাৰণে এক আশাৰ বছৰ হওক, এক সম্ভাৱনাৰ বছৰ হওক। সেই আশা আমি এই বহাগৰ প্ৰথম দিনত আমি সেই আশাই আমি কামনা কৰিছোঁ। আৰু ঐতিহ্যমণ্ডিত এই কাছাৰী ময়দানত আজি ধেমাজিৰ বিভিন্ন প্ৰান্তৰ শ্ৰদ্ধাৰ ব্যক্তিসকল আহি উপস্থিত হৈছেহি, সমবেত হৈছেহি। সকলোৱে আমি একেলগে ইয়াত এই বহাগৰ বতৰত আমি এপলক আমি সকলোৱে একেলগ হৈ নাচিম। তাৰ সমান্তৰালভাৱে জাতিটোৱে শক্তিশালীভাৱে আগন্তুক দিনত যাতে আগবাঢ়ি আমি যাব পাৰোঁ, সকলোৱে একত্ৰিতভাৱে হৈ সংকল্পবদ্ধ হৈ যাতে অনাগত দিনত আগবাঢ়ি যাব পাৰোঁ, সেই যাত্ৰা আমি এই কাছাৰী ময়দানৰ পৰা আজি নতুন সংকল্পৰে সংকল্পৰে আমি ইয়াৰ পৰা আৰম্ভ কৰিম বুলি আমি আশা ৰাখিছোঁ। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আমি বিহু দলসমূহ আমন্ত্ৰণ জনাইছোঁ। ডিগবৈৰ পৰা পচুৱা বিহু দল আহিব, তাৰ সমান্তৰালভাৱে ধেমাজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা হুঁচৰি দলসমূহ, জেং বিহু দলসমূহ আহিব। আৰু লোকবাদ্য আৰু লোকসংস্কৃতি প্ৰদৰ্শন কৰিবলৈ নক্ষত্ৰ নামৰ এটা লোকসংস্কৃতিৰ দল আহিব তেজপুৰৰ পৰা। ইতিমধ্যে তেওঁলোক আহি উপস্থিত হৈছে। আৰু সন্ধিয়ালৈ মৈত্ৰেয়ী পাটৰ সংগীতানুষ্ঠান আছে। আমি আশা ৰাখিছোঁ ধেমাজিবাসী ৰাইজে এই কাছাৰী ময়দানত উপস্থিত হৈ গোটেই সমিলমিলভাৱে আমি গোটেই বিহুখন আমি আগবঢ়াই লৈ যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা এতিয়া ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে। আৰু যি আছুৱে প্ৰত্যেক বছৰে তেওঁলোকে পহিলা বহাগত এই ধেমাজি ঐতিহাসিক কাছাৰী ময়দানত তেওঁলোকে অনুষ্ঠিত কৰি আহিছে মুকলি বিহু। আৰু এয়া এইবাৰো তাৰ ব্যতিক্ৰম নহয়। বিভিন্ন ধৰণৰ কৃষ্টি দলসমূহে ইতিমধ্যে তেখেতলোকৰ কৃষ্টি প্ৰদৰ্শন কৰিছে। আমি ধেমাজিৰ পৰা যি ৰঙালীৰ যি উৎসাহ, এই উৎসাহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।